Hello everyone, পুনৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ভোট জলকীয়া আচাৰৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। তাৰ বাবে মই 1 কেজি ভোট জলকীয়া লৈছো। প্ৰথমে মই ভোট জলকীয়াখিনি এতিয়া ভালদৰে ধুই চালনী এখনত টুকি লম। ঠাৰি চিঙা বা এনেদৰে কোমল হৈ যোৱা জলকীয়া মই আচাৰৰ বাবে ব্যৱহাৰ কৰা নাই। ভোট জলকীয়াখিনি ভালদৰে ধুই চালনী এখনত টুকি লৈছো যাতে পানীখিনি নিগৰি যায়। এতিয়া মই ভোট জলকীয়াখিনি ৰ'দত ভালদৰে শুকুৱাই লম। একেবাৰে মই মচমচীয়া কৰি নেপেলাও। জলকীয়াখিনি এনেদৰে মই অলপ ৰ'দত শুকুৱাই ললো। যদি জলকীয়াৰ গাত পানী থাকে তেতিয়াহ'লে জলকীয়াখিনি সোনকালে বেয়া হৈ যাব পাৰে। সেইবাবে মই জলকীয়াখিনি ভালদৰে শুকুৱাই লৈছো যাতে জলকীয়াৰ গাত পানী একেবাৰে নাথাকে। এতিয়া মই জলকীয়াৰ ঠাৰিখিনি ভালদৰে অতৰাই লম। সকলোখিনি জলকীয়া মই এনেদৰে ঠাৰিখিনি অতৰাই লম। ঠিক একেদৰে গোটেইখিনি জলকীয়া এনেদৰে মই ঠাৰি অতৰাই ললো। যিহেতু জলকীয়াখিনি বছৰ জুৰি সংৰক্ষণ কৰি ৰাখিম সেইবাবে যাতে পানী নাথাকে তাৰ বাবে মই ভালদৰে শুকুৱাই লৈছো। জলকীয়াখিনি এদিন মই ভালদৰে ৰ'দত শুকুৱাই লৈছো। ভোট জলকীয়া আচাৰখিনি থবৰ বাবে মই এটা চিচাৰৰ বৈয়াম লৈছো। এই বৈয়ামটো ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছো যাতে বৈয়ামৰটো অকণো পানী নাথাকে। যদি পানী থাকি যায় তেতিয়াহ'লে আচাৰখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই জলকীয়াখিনি বৈয়ামটোত লাহে লাহে ভৰাই থাকিম। এতিয়া মই জলকীয়াখিনি বৈয়ামটোত ভৰাই আছো। জলকীয়াখিনি বৈয়ামটোত ভৰোৱা হৈ গ'ল। এই চাহ চামুচখনেৰে মই এচামুচ নিমখ দিম। এই চামুচখনো মই ভালদৰে শুকুৱাই লৈছো যাতে পানী নাথাকে। এতিয়া মই নিমখ এচামুচ দি দিছো। কেঁচা মিঠাতেল অলপ এতিয়া মই দি দিম যাতে জলকীয়াখিনি ডুব গৈ থাকে। আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে খপখন মাৰি বা মেলিও ৰ'দত দিব পাৰে। এতিয়া মই এই ভোট জলকীয়া আচাৰখিনি একেলেঠেৰিয়ে 10 দিন ৰ'দত দিম। আপোনালোকে যদি এনেদৰে ভোট জলকীয়া আচাৰ বছৰ জুৰি সংৰক্ষণ কৰি ৰখা নাই তেতিয়াহ'লে এনেদৰে সংৰক্ষণ কৰি ৰাখিবচোন। আপোনালোকে যদি মোৰ ৰেচিপিসমূহ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।